খৰাগৰ যুৱ সমাজৰ উদ্যোগত আৰু বৃহত্তৰ খৰাগৰবাসী ৰাইজৰ সহযোগত সদৌ অসম ভিত্তিত দ্বিতীয় বাৰ্ষিক প্ৰাইজ মনি কেৰম প্ৰতিযোগিতাৰ আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰা আমাৰ শিৱসাগৰ জিলাৰ ক্ৰীড়া সন্থাৰ সন্মানীয় সভাপতি ভাগৱতী দেউকাক সমীক্ষ কৰি সন্মানীয় বিশিষ্ট ব্যক্তিসকল খেলৰ যিসকল খেলুৱৈ আমাৰ মাজত আছে সমূহ খেলুৱৈবৃন্দ লগতে খেল উপভোগ কৰিবলৈ অহা সমূহ খেলুৱৈ প্ৰেমী ৰাইজ তথা আজি এই মহান অনুষ্ঠানভাগ অনুষ্ঠিত কৰা উদযাপন সমিতিৰ সন্মানীয় সভাপতিৰ সম্পাদককে ধৰি সমূহ বিষয়ববীয়াসকল জয় জয়তী আপোনাৰ সদৌতিলৈকে মোৰ মান্য অনুসাৰে শ্ৰদ্ধা ভক্তিৰ লগতে কনিষ্ঠসকললৈ মৰমৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি সঁচাকৈ আমাৰ এটা বৰ দুখৰ দিন আহিছে। গোটেই অসমবাসী আজি শোকত নিয়মমান হৈ পৰিছে। আমাৰ সকলোৰে মৰমৰ হিয়াৰ আমঠু জুবিন দা আমাৰ মাজৰ পৰা 19 ছেপ্টেম্বৰ 2025 বৰ্ষত সকলোকে কন্দুৱাই ইহলোকৰ পৰা পৰলোকলৈ গতি কৰিছে। এই জুবিন দা সকলোৱে জুবিন দা বুলিয়ে কয়। তেখেতৰ জন্ম হৈছিল মেঘালয়ৰ তুৰা অঞ্চলত। পিতৃ কৰ্মসূত্ৰে তাত থকাৰ হেতুকে 1972 চনৰ 18 নৱেম্বৰৰ দিনাখন তেখেতে জন্মগ্ৰহণ কৰিছিল। তেতিয়াৰ পৰা তেখেতে পিতৃৰ কৰ্মস্থলীৰ কাৰণে অদল বদল হোৱাৰ হেতুকে শিক্ষা একে ঠাইতে সমাপন কৰিব পৰা নাছিল। শেষত গৈ তামোলপুৰ উচ্চ ইংৰাজী বিদ্যালয়ত 8ম শ্ৰেণীতেই নামভৰ্তি কৰি প্ৰৱেশিকা পৰীক্ষা তাৰ পৰাই উত্তীৰ্ণ হৈছিল। তাৰপিছতে আহি যোৰহাট জে.বি. কলেজত তেখেতে স্নাতকোত্তৰ ডিগ্ৰী সমাপ্ত কৰি তাৰ পাছত লাহে লাহে এই সংগীত জগতলৈ তেখেত আগবাঢ়ি আহিল। এইদৰে আগবাঢ়ি আহি প্ৰায় 53 বছৰ বয়সত তেখেত ভৰি দিছিল। আমাৰ সকলোৰে দুৰ্ভাগ্য আমি এনেকুৱা এজন ব্যক্তি পাইছিলোঁ যিজন ব্যক্তিক আমি শ্ৰদ্ধা কৰিছিলোঁ, মৰম কৰিছিলোঁ। তাৰ ফলস্বৰূপে আজি গোটেই ভাৰতবৰ্ষতে তেখেতৰ নাম ওলাই পৰিছে জুবিন দা বুলি। তেখেতৰ পিতৃৰ নাম আছিল শ্ৰী মোহিনী মোহন বৰঠাকুৰ আৰু মাতৃ আছিল স্বৰ্গীয়া ইলি বৰঠাকুৰ। জুবিন গাৰ্গ প্ৰকৃততে পাছতহে এটা পোৱা উপাধি তেখেতৰ নাম আছিল জুবিন বৰঠাকুৰেই আছিল। স্কুলীয়া জীৱনত তেখেতৰ জুবিন বৰঠাকুৰ বুলি সকলোৱে জানিছিল। তাৰ পিছতে জুবিন গাৰ্গলৈ তেখেত ৰূপান্তৰিত হৈছিল।